এটা আমি কৰিম কোৱেশ্চন নম্বৰ 7.6 এটা আৰ্হিত 30 মাইক্ৰ'ফেৰাডৰ ধাৰক 27 মিলি হেনৰি আবেশকৰ লগত সংযোগ কৰা হৈছে ওকে বৰ্তনীটোৰ মুক্ত দোলনৰ কৌণিক কম্পনাংক কিমান হ'ব প্ৰশ্ন নম্বৰ কি দিছে আমাৰ লগত এটা কি আছে আবেশক আছে যাৰ মান কিমান 27 মিলি হেনৰি আৰু ইয়াৰ লগত এটা ধাৰকক আমি কি কৰিছো সংযোগ কৰিছো যাৰ মান কিমান 30 মাইক্ৰ'ফেৰাড ওকে প্ৰস্তুত কৈছে যে বৰ্তনীটোৰ মুক্ত দোলনৰ কৌণিক কম্পনাংকৰ মান কিমান হ'ব ওকে আমাক কি ৰব দিছে মুক্ত দোলনৰ কৌণিক কম্পনাংক এইটো বস্তু তোমালোকে চাবা ইয়াত আমাক কম্পনাংক আৰু কৌণিক কম্পনাংক দুটা বেলেগ বেলেগ বস্তু হয় না আমাক কৌণিক কম্পনাংক মান ল'ব দিছে মানে কি ওমেগাৰ মানটো ল'ব দিছে আৰু যদি কম্পনাংক বুলি ক'লে তেতিয়াহ'লে ফ্ৰিকুৱেন্সি মানটো ল'ব দিব ওকে তো আমাক দিয়া হৈছে কি সি মান দিয়া হৈছে কিমান 30 মাইক্ৰ'ফেৰাড তো ইয়াত এছ এককল লৈ গ'লে 30 × 10⁻6 ফেৰাড এলৰ মান কিমান দিছে আবেশক 27 মিলি হেনৰি তো ইয়াক আমি লৈ যাম 27 × 10⁻3 হেনৰি ওকে এছ এককল লৈ গ'ল এটা কৈছে যে মুক্ত দোলনৰ কৌণিক কম্পনাংকৰ মানটো কিমান অৰ্থাৎ আমাক কি দিছে যে আমাৰ এই যোনটো বৰ্তনী এই বৰ্তনী যেতিয়া আমাৰ অনুনাদি অৱস্থা থাকিব ওকে সেই অৱস্থাৰ কথা কৈছে ওকে যাক আমি ইংলিছত কয় ৰেজনেন্স ওকে যেতিয়া সাৰ্কিটটো কি হ'ব ৰেজনেন্সত থাকিব তাৰ আমাৰ কণ্ডিশ্যনটো কৈছে ওকে যদি সাৰ্কিটটো কি থাকে ৰেজনেন্সত থাকে বা সাৰ্কিটটো কি থাকে আমাৰ অনুনাদি অৱস্থা থাকে তো তাৰ কাৰণে আমাৰ ওমেগাৰ মানটো ওলাব দিছে কৌণিক কম্পনাংক ওকে তো এটো এটা কনসেপ্ট আছে তোমাৰ ওকে কি হয় যদি এটা বৰ্তনী কি হয় অনুনাদি অৱস্থাত থাকে তেতিয়াহ'লে তাৰ ওমেগাৰ মানটো কি হয় 1/√LC ওকে এটো হৈছে আমাৰ ওমেগাৰ মান লও আৰু যদি বাই চান্স তোমাক কি খুদে কম্পনাংক মান ওলাই সুধিব দিয়ে তেতিয়াহ'লে কম্পনাংকৰ মানটো কিমান হ'ব 1/2π√LC ওকে এটো কম্পনাংক হ'ল এটা আমাৰ প্ৰশ্নত আমাক ওমেগাৰ মান ওলাব দিছে ওকে তো তাৰ কাৰণে কি কৰিম 1/L ৰ মান কিমান দিছে 27 × 10⁻³ সি মান কিমান দিছে 30 × 10⁻6 27 আৰু 30 এটি কৰা কিমান পাবা 810 আৰু এটো হ'ল 10⁻³ আৰু 10⁻⁻6 10⁻⁻6 ওকে এটা সৈ 10⁻⁹ আছে তো আমি ৰুট ওভাৰ অতৰাবলৈ কাৰণে আমাৰ অলপ কি হয় অসুবিধা হয় তো আমি কি কৰিম তাক 10⁻8 বনাই লম 8 বনাইলে আমাৰ কাৰণে কি হ'ব ৰুট ওভাৰ অতৰাবলৈ সহজ হ'ব আৰু তেতিয়া যদি আমি 10⁻ কি বনাও 8 বনাও তেতিয়াহ'লে ই কি হ'ব আমাৰ 81 হৈ গ'ল ওকে তো 81 তোমাৰ ৰুট ওভাৰ কৰিলে 9 আহিলে 10⁻⁻8 ৰ ৰুট ওভাৰ কৰিলে কিমান হ'ব -4 ওকে তো 1/10⁻4 10⁻⁻4 ওপৰলৈ গ'লে কি হ'ব 10⁻4 10⁻4 মানে 1 2 3 4 ডিভাইডেড বাই 9 আৰু যদি তুমি ওলোৱা ইয়াৰ মান কিমান ওলাব তোমাৰ 111.11 ওকে ওমেগাৰ মান হয় তো এককটো কি হ'ব ৰেডিয়ান পাৰ সেকেন্ড ওকে